যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত ধান দোৱা পৰ্ব। বিদ্যালয়ৰ সাজ পোছাকত পথাৰত নামিল শিক্ষক শিক্ষাৰ্থী। যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ। শ্ৰেণীকোঠাৰ চাৰিবেৰৰ শিক্ষাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলক আবদ্ধ কৰি নাৰাখি বৰঞ্চ কৃষিৰ জৰিয়তে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। জ্ঞান আৰু কৰ্ম ইয়ে আমাৰ মৰ্ম আপ্ত বাক্যশাৰী আগত লৈ প্ৰত্যেক বৰ্ষৰ দৰে আজিও বিদ্যালয়ৰ পিছফালৰ খেতি পথাৰত কৰা ধান খেতিৰ ধান দোৱা কাৰ্যৰ শুভাৰম্ভ কৰে। সকলোৱে একেলগে ধান দাই ৰবাব টেঙাৰ জুতি লৈ আনন্দ মনেৰে ধান দোৱাত ব্যস্ত হৈ পৰে। আজি এই ধান দোৱা কাৰ্যৰ শুভাৰম্ভণি কৰে বিশিষ্ট উদ্যোগী আকাশ গগৈয়ে। আনহাতে এই সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি শৰ্মাই 2002 চনতে প্ৰতিষ্ঠা হোৱা চিনামৰা জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণীকোঠাৰ পাঠদানৰ লগতে ধান দাবলৈ শিকাইছে। এই ধান দোৱা পৰ্ব প্ৰতি বছৰে চলি থাকে বুলি কোৱাৰ লগতে আহাৰমহীয়া ভূঁই ৰুবলৈও শিকাও বুলি মন্তব্য কৰি ছাত্ৰ ছাত্ৰীসকলে যাতে সংস্কৃতি ধৰি ৰাখে, লগতে পথাৰ আৰু বজাৰ কিদৰে দখল কৰিব লাগে সেয়া শিকোৱাই এই কৰ্ম সংস্কৃতিৰ আন্দোলন বুলি উল্লেখ কৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পহুৱা লাইভ। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। আলিত পৰি গীত জোৰে জাগ বালি মাহী, সৰু 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 আলি, ঐ সৰু সৰু আলি। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। হৈছে যে জ্ঞান আৰু কৰ্মই আমাৰ ধৰ্ম, ইয়া আমাৰ মৰ্ম, এই শ্লোগানে চিনামৰা জাতীয় বিদ্যালয় 2002 চনৰ পৰা ই প্ৰতিষ্ঠা লাভ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক পথাৰৰ লগত আমি সম্পৰ্কিত কৰিছোঁ। তেওঁলোকক পথাৰত আমি নমাইছোঁ, তেওঁলোকক ধান দুৱাইছোঁ, তেওঁলোকক মাটি ৰুৱাইছোঁ, তেওঁলোকক কঠীয়া পাৰিবলৈ শিকাইছোঁ, তেওঁলোকক বোকাত নামিবলৈ শিকাইছোঁ, তেওঁলোকক জৈৱিক সাৰ প্ৰস্তুত কৰিবলৈ শিকাইছোঁ। কিয় ৰাসায়নিক সাৰে আমাৰ পথাৰসমূহ ধ্বংস কৰিছে সেইটো শিকাইছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, পথাৰসমূহ আমাৰ লগত থাকিলেহে বজাৰসমূহ আমাৰ লগত থাকিব। এই যি জ্ঞান আমি ছাত্ৰ ছাত্ৰীসকলক দিছোঁ, আৰু সেইকাৰণে আমাৰ অভিভাৱকসকলকো আমি ধন্যবাদ দিওঁ যে তেওঁলোকে চিনামৰা জাতীয় বিদ্যালয়ত আচলতে কি কৰিছে, ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰাই এই জ্ঞানৰ পথাৰখনত তেওঁলোকক সহায় কৰিছে। তো এইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক এটা কথা শিকাইছোঁ যে কপালৰ ঘাম মাটিত পেলাই আমাৰ কৃষকসকলে যি মৰ্মবেদনাৰে কাম কৰে সেই কামটো তেওঁলোকেও শিকি যাব লাগিব। তেওঁলোক কালিলৈ কোনোবাই কৃষক নহ'ব পাৰে, কোনোবা যদি প্ৰশাসনিক বিষয়া হয় তেতিয়াও কৃষকৰ মৰ্মবেদনা উপলব্ধি কৰিব লাগিব। কাৰণ খেতি নকৰিলে এজন প্ৰশাসনিক বিষয়াই খাবলৈ নাপাব, এজন ৰাজনৈতিক নেতাই এচি ৰুমত বহি থাকি খাবলৈ নাপাব যদি কৃষকে খেতি নকৰে। এই খেতিটো মূল। প্ৰত্যেকজন মানুহে খেতি নকৰাকৈ আচলতে খোৱাৰো অধিকাৰ নাথাকে। এইটোৱে আমাৰ জ্ঞান, আৰু এতিয়া আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক পুথিগত যেনেকৈ জ্ঞান দিওঁ তেনেকৈ আমি ব্যৱহাৰিক জ্ঞান দিও আগবাঢ়ি আহিছোঁ। প্ৰথম কথাটো হৈছে কি, আমাৰ ছাত্ৰ ছাত্ৰীসকলে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা পদত ইতিমধ্যে নিযুক্তি লাভ কৰিছে কালি হৈ যোৱা পৰীক্ষাৰ ফলাফলত। তো তেওঁলোকে এই পথাৰৰ পৰাই তেওঁলোক গৈছে, আৰু আমি গৌৰৱান্বিত। আজি তেওঁলোকক বিদ্যালয়লৈ মাতি আনি তেওঁলোকক আমি অভিনন্দন জনাইছোঁ, আৰু তেওঁলোকক আমি কৈছোঁ যে তোমালোক দক্ষ প্ৰশাসনিক বিষয়া হ'ব লাগিব। আজি যিখন জুনিয়ৰ ইঞ্জিনিয়াৰ বা ইঞ্জিনিয়াৰৰ যিটো বদনাম থাকে অসততা, সেই অসততা যাতে তেওঁলোকে আশ্ৰয় নলৈ তেওঁলোকে সঠিকভাৱে যাতে আগবাঢ়ি দিয়ে আমাৰ জাতিটো সেৱা কৰিব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। শিকোৱা হৈছে তেওঁলোকক এটা দক্ষ মানুহ হিচাপে গঢ়িবলৈ আমি যত্ন কৰিছোঁ। তুমি চুলে জানা মেঘালী সপোনে বাগৰ খলাই, তুমি চালে জানা, তুমি চুলে জানা মেঘালী সপোনে বাগৰ খলাই। আউসীৰ জোন মোৰ সন্মুখতে সেমেকা চকুলো দুগালতে, নিজানত ৰাতি মোৰ কেতিয়াকে পুৱাব খেলিব ৰদেশতে। তুমি আহিবা এদিনা ৰং দিবা দুচকুত মৰমেৰে বুকু পচাই। আউসীৰ জোন মোৰ সন্মুখতে
সেমেকা চকুলো দুগালতে আজি আমি সকলো ওলাই আহিছো আমি ধান পৰ্বটো মানে ভুই ৰুওঁ ধান দু আমি চবেই নিজে কৰোঁ আমি আচলতে সকলো ছাৰ বাইদেউৰ পৰাই শিকিছো আমি সৰুৰ পৰা দেখি আহিছো ছাৰ বাইদেউসকলক এনেকে ধান দোৱা সেয়াই আজি ভাল বৰ ভাল লাগিছে এনেকে আমি সকলোখিনিয়ে মিলি একেলগে ধান দাইছো ৰবাব টেঙা কাটিছো খাইছো বৰ ভাল লাগিছে আমি ক্লাছ 7 আছে আগত দাইছা নাই আগত দাইছো এই স্কুলতে দাইছা 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল হয় যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি ইয়াত নানান ধৰণৰ বিস্কুট ব্ৰেড সুস্বাদু পেষ্ট্ৰি কেক চাহ কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব তেনেহলে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ